সূৰ্যই গতি পৰিৱৰ্তন কৰি সিংহ ৰাশিৰ পৰা কন্যা ৰাশিলৈ গমনৰ দিনটোতেই বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে হিন্দু ধৰ্মৰ অনুসৰি পূজাৰ সময় আৰু তিথি চন্দ্ৰৰ গতি পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰা হয়, কিন্তু বিশ্বকৰ্মা পূজাৰ দিন আৰু তাৰিখ সূৰ্যৰ গতি পৰিৱৰ্তনৰ ওপৰতেই নিৰ্ভৰ কৰে। বিশ্বকৰ্মা পূজাত ৰাশিৰ পৰিৱৰ্তন কৰিব সূৰ্যই তথা পুৱাই সূৰ্য দেৱতাক অৰ্পণ কৰা হয় এই জল। প্ৰত্যেক বছৰে ভাদ মাহৰ সংক্ৰান্তিত বিশ্ব খনিকৰৰ পূজা কৰা হয় তথা বিশ্বকৰ্মা পূজা নাইবা বিশ্বকৰ্মা জয়ন্তী অসমৰ লগতে ভাৰতৰ কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰাতো পালন কৰা হয়। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে জনাইছোঁ স্বাগতম। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আগন্তুক বিশ্বকৰ্মা পূজাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম, গতিকে আজিৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। হিন্দু শাস্ত্ৰ অনুসৰি অষ্টম বসুপ্ৰসাদ আৰু যোগসিদ্ধাৰ পুত্ৰ হৈছিল বিশ্বকৰ্মা। বিশ্ব খনিকৰৰ আৰাধনা বিশেষকৈ উদ্যোগ প্ৰতিষ্ঠান, কাৰখানা আদিত কৰা হয় যদিও বৰ্তমান প্ৰায় সংখ্যক লোকৰ ঘৰতো পূজা অনুষ্ঠিত কৰা দেখা পোৱা যায়। প্ৰত্যেক পূজাৰে নিৰ্দিষ্ট বৈদিক নিয়ম থাকে তথা বিশ্বকৰ্মা পূজাৰ দিনা কি কৰিব লাগে, কি কৰিব নালাগে সেই সন্দৰ্ভতো কিছু কথা ক'ম, কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ বিশ্ব খনিকৰ তথা বিশ্বকৰ্মা পূজাৰ আৰাধনাৰ সময়ৰ বিষয়ে। 2025 বৰ্ষৰ বিশ্বকৰ্মা পূজা 17 ছেপ্টেম্বৰৰ পুৱা 6:30 পৰা 12:48 ভিতৰত কৰিব পাৰিলে শুভ বুলি জনা গৈছে। পূজাৰ দিনা পুৱা সোনকালে গা-পা ধুই আপোনাৰ ঘৰত থকা বিশ্বকৰ্মাৰ ফটোখনত আপুনি গংগা জলেৰে শোধন কৰি ল'ব আৰু ইয়াৰ পাছতে আপোনালোকে ধূপ-ধূনা নৈবেদ্যৰে পূজা আগবঢ়াব পাৰে। যদিহে আপোনালোকে ঘট স্থাপন কৰি পূজা কৰিম বুলি ভাবিছে তেনেহ'লে ঘট স্থাপনৰ জৰিয়তেও আপোনালোকে নিশ্চয়কৈ পূজা কৰিব পাৰে। মন কৰিব যে ঘটৰ কাপোৰখন যাতে বগা নাইবা হালধীয়া ৰঙৰ হয়। ইয়াৰ লগতে 5 গছি ঘিউৰ চাকি জ্বলাই আপোনাৰ বাহনত আপোনালোকে পূজা কৰিব পাৰে তথা সেন্দুৰৰ 5টাকৈ ৰঙা ফটো আপোনালোকে দিব পাৰে। ইয়াৰ লগতে যান-বাহনত পূজা কৰাৰ পাছত আমি সকলোৱে গাড়ীত মালা পিন্ধাওঁ আৰু সেই মালা হালধীয়া নাইবা বগা ফুলৰ হ'লে ভাল আৰু সেই কথাটোলৈও আপোনালোকে যাতে খুব বেছি লক্ষ্য ৰাখে। এই পবিত্ৰ দিনটোত আপোনালোকে কাজিয়া অথবা তৰ্ক-বিতৰ্কত কেতিয়াও লিপ্ত নহ'ব। সূৰ্যই গতি পৰিৱৰ্তন কৰি সিংহ ৰাশিৰ পৰা কন্যা ৰাশিলৈ গমনৰ দিনটোতেই বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে হিন্দু ধৰ্মৰ মতে পূজাৰ সময় আৰু তিথি চন্দ্ৰৰ গতি পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয়, কিন্তু বিশ্বকৰ্মা পূজাৰ দিন আৰু তাৰিখ সূৰ্যৰ গতি পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু সেইদিনা ভাদ মাহৰ শেষ দিন আৰু সূৰ্যৰ ৰাশি পৰিৱৰ্তন কৰিব, গতিকে সূৰ্যক আৰাধনা কৰিলে অতি শুভ বুলি গম পোৱা যায় তথা অতি শুভ হ'ব বুলি ধৰিব পাৰে। গতিকে ইয়াৰ লগতে সূৰ্য দেৱতাক যদিহে আপুনি প্ৰত্যেক দিনে পুৱা পানী অৰ্পণ কৰিব পাৰে তেনেহ'লে আপোনাৰ জীৱনৰ পৰা বহুখিনি বাধা বিঘিনি আঁতৰি যাব তথা এই সংক্ৰান্তিৰ দিনা আপুনি পুৱাই স্নান কৰি এটা তামৰ পাত্ৰত গংগা জল লৈ তাত ৰঙা ফুল, দুবৰি, তিল, গুৰ, চাউল মিহলাইও আপোনালোকে সূৰ্য দেৱতালৈ অৰ্পণ কৰিব পাৰিলে অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব। এইখিনিতে আপোনালোকক জনাওঁ যে বিশ্বকৰ্মা পূজাৰ দিনা আপোনালোকে ভুলতো নকৰিব এই কাম। বিশ্বকৰ্মা কোন নাইবা বিশ্বকৰ্মা পূজাৰ দিনা এটা সৰু সৰু যদিহে কামবোৰ আপোনালোকে কৰি ল'ব পাৰে তেনেহ'লে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত খুব বেছি ভাল ফল পাব তথা আপোনাৰ ব্যৱসায়ত জয়-জয়ময় অৱস্থা হ'ব পাৰে। শাস্ত্ৰৰ অনুসৰি সৃষ্টিৰ দেৱতা বিশ্বকৰ্মা ব্ৰহ্মাৰ পুত্ৰ আছিল। সমুদ্ৰ মন্থনৰ সময়ত বিশ্বকৰ্মাৰ সৃষ্টি হয়, লগতে বহুজনে আকৌ অগ্নি আৰু বায়ুৰ পুত্ৰ বিশ্বকৰ্মা আছিল বুলিও ক'ব খোজে। এইবাৰ বিশ্বকৰ্মা পূজা হৈছে 17 ছেপ্টেম্বৰ তথা 31 ভাদত বিশ্বকৰ্মা পূজা পৰিব তথা প্ৰত্যেক বছৰে দুৰ্গা পূজাৰ আগে অসমতো অতি ধুমধামেৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়।
দুৰ্গা পূজা আৰম্ভ হয় বিশ্বকৰ্মা পূজাৰে। বিশ্বকৰ্মা পূজাৰ দিনা আপোনালোকে কোনো কাৰণতে আমিষ খাদ্য খাব নালাগে বুলি জ্যোতিষীসকলে কয়। ভক্তসকলে নিৰামিষ খাদ্য গ্ৰহণ কৰিহে ভক্তিৰে বিশ্বকৰ্মা পূজা কৰিলে তেতিয়া ভগৱান বিশ্বকৰ্মা সন্তুষ্ট হয় বুলি কোৱা হয় তথা সেই দিনটোত আপোনালোকে ব্যৱসায়ীসকলে ঘৰ দুৱাৰ আৰু ব্যৱসায়িক চৌহদ চাফ চিকুণ কৰিব লাগে তথা কৰ্মচাৰীসকলে নিজৰ কাৰ্যালয় পৰিষ্কাৰ কৰি ৰাখিব লাগে। যিসকলে আৰ্থিক আৰু ব্যৱসায়িক বিকাশৰ প্ৰয়োজন তেওঁলোকে ব্ৰাহ্মণ নাইবা দুখীয়াক সেৱা কৰিব লাগে তথা নৰনাৰায়ণ সেৱা নাইবা দান ধ্যান কৰিলেও বিশ্বকৰ্মাৰ কৃপা আপোনালোকে নিশ্চয়কৈ লাভ কৰিব পাৰিব। পূজাৰ সময়ত দান বৰঙণি দিয়াৰ বিষয়ে কোনো বিশেষ নিষেধাজ্ঞা নাই, কিন্তু কিছু শাস্ত্ৰীয় বিশ্বাস অনুসৰি সন্ধিয়া নাইবা নিশাৰ সময়ত কোনো বস্তু কেতিয়াও আমি দান কৰাটো উচিত নহয়। সেয়া লাগিলে পূজাৰ দিনটোতেই হওক নাইবা বাকী সময়তে হওক, কাৰণ সেয়া অশুভ বুলি ধৰা হয়। হিন্দু ধৰ্মত পুণ্য অৰ্জনৰ কাৰণে দানৰ বিশেষ গুৰুত্ব আছে, কিন্তু দান কেতিয়া কৰিব লাগে সেয়াও কিন্তু এক গুৰুত্বপূৰ্ণ বিষয়। যদিহে বিশ্বকৰ্মা পূজাৰ দিনটোত আপোনাৰ ওচৰলৈ কোনোবা দুখীয়া নিচলা ব্যক্তিয়ে কিবা খুজি আহে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে তেওঁক দান বৰঙণি দিয়াটো নাইবা তেওঁৰ সুবিধাৰ্থে নাইবা তেওঁৰ উপকাৰ হোৱাকৈ কিবা দান বৰঙণি দিয়াটো খুবেই ভাল, কিন্তু সেয়াও কিন্তু সময় আৰু সুবিধা চাই তথা সেয়াও কিন্তু সময়ৰ লগত খুব বেছি গুৰুত্বপূৰ্ণ তথা সেই সময়খিনি কেনেকুৱা নাইবা সেয়া সন্ধিয়া নাইবা নিশাৰ সময়ত কিন্তু বেয়া, অৰ্থাৎ সন্ধিয়া নাইবা নিশাৰ সময়ত দান বৰঙণি কৰাটো কিন্তু খুবেই বেয়া কথা। পুৰাণৰ বিশ্বাস অনুসৰি কিছুমান পুৰাণ নাইবা শাস্ত্ৰ অনুসৰি সন্ধিয়া সময়ত নাইবা নিশাৰ সময়ত ঘৰৰ পৰা কোনো বস্তু বাহিৰত দান কৰাটো উচিত নহয় বুলি কৈছে, কাৰণ ই হৈছে এক অপ্ৰীতিকৰ নাইবা অশুভ বুলি ধৰা হয়। এনে বিশ্বাস কিছুমান পৰিয়ালত নাইবা অঞ্চলত দেখা পোৱা যায়, য'ত কোনোৱে হয়তো পূজনীয় স্থানৰ পৰা নাইবা ঘৰৰ পৰা কোনো বস্তুক বাহিৰলৈ নাইবা বাহিৰৰ পৰা ভিতৰলৈ অনা নিয়াৰ ক্ষেত্ৰত বিশেষ নিয়ম পালন কৰা দেখা পোৱা যায়। ঠিক তেনেকৈ পূজাৰ সময়ত দান বৰঙণি দিয়াটো শুভ বুলি ধৰা হয়, কিন্তু কিছুমান বিশেষ নিয়ম কিন্তু এই সময়ত আপোনালোকে পালন কৰা উচিত। সেই সন্দৰ্ভত কিছুমান সতৰ্কতাও আপোনালোকে পালন কৰা উচিত। সন্ধিয়া নাইবা নিশা অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাখনেও আপোনালোকে দান বৰঙণি কৰাটো শুভ বুলি সন্ধিয়া নাইবা নিশা কিন্তু কোনো বস্তু কাকো দান নকৰিব। কোনো বিশেষ অশুভ শক্তি নাইবা নেতিবাচক শক্তি ঘৰলৈ আহিব পাৰে বুলি কিছু লোকৰ বিশ্বাস আছে, অৰ্থাৎ যদিহে আপোনালোকে বিশ্বকৰ্মা পূজাৰ দিনাখনেও মানুহে বিচাৰিলে বুলিয়ে নাইবা দান কৰিলে ভাল বুলিয়ে সন্ধিয়া নাইবা নিশা যদিহে পইচা নাইবা তেনেধৰণৰ যিকোনো বস্তু আপোনালোকে দান কৰে তেনেহ'লে কিন্তু ইয়াৰ অশুভ শক্তিহে নাইবা নেতিবাচক শক্তিসমূহে আপোনালোকৰ ঘৰলৈ আহিব।